চোৱা ক্লাছ 10 আটাইতকৈ ইম্পৰ্টেণ্ট এমচিকিউটো হৈছে এইটো 2023 আৰু 20ত আহিছিল। চোৱা কি কৈছে, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। চোৱা চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন মানে চকুৰ লেন্সৰ ফকাছ বক্ৰতা, চকুৰ লেন্সৰ বক্ৰতা হলে আমাৰ কি হ'ব, চকুৰ লেন্সৰ মানে বক্ৰতা হলে আমাৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'ব। এইটো টপিক আমি ক'ত পঢ়িছিলো, উপযোজন ক্ষমতাত। যেতিয়া আমি পঢ়িছিলো যে উপযোজন ক্ষমতা, তাত আমি এইটো টপিক ভালকৈ পঢ়িছিলো যে চকুৰ লেন্সৰ বক্ৰতাৰ ফলত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। এই কামটো কোনে কৰে, এই কামটো কৰে আমাৰ চিলিয়াৰী পেশিয়া। চোৱা ইয়াত আছে চিলিয়াৰী পেশী, অপশ্যন সি নম্বৰ, চিলিয়াৰী পেশিয়া চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তন কৰে, যাৰ ফলত আমি ওচৰৰ আৰু দূৰৰ বস্তু স্পষ্টকৈ দেখা পাওঁ। সেয়ে আমি এইটো উপযোজন ক্ষমতাত পঢ়িছিলো। এইটো আমাৰ এমচিকিউ 23 আৰু 20ত আহিছিল। ভালকৈ নোট ৰাখিবা আৰু বুজি লবা বস্তুটো কি। আৰু এই বস্তুটো তুমি ভালকৈ বুজিবলৈ হলে লাগিব তোমাৰ নোটছ, ভাল এটা নোটছ লাগিব। সেই নোটছ আছে মোৰ তাত, কমেন্ট কৰিব পাৰা।